দেশৰ সংগ্ৰামী জনগণে নিৰৱচ্ছিন্ন সংগ্ৰামৰ মাজেৰে আহৰণ কৰা স্বাধীনতাৰ যৌক্তিক প্ৰাপ্তি আমাৰ দেশৰ পবিত্ৰ সংবিধানৰ যি ষষ্ঠ অনুসূচীৰ ব্যৱস্থা 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে আমাৰ এই অঞ্চলত বিটিচি চুক্তিৰ জৰিয়তে বলবৎ কৰা হৈছিল আৰু সেই সময়ৰ আগৰে পৰা বা সেই সময়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ঘাত প্ৰতিঘাত হত্যা হিংসা বোমা বাৰুদৰ মাজেৰে বাট কৰি বাই আহি আমাৰ এই অঞ্চলটোৱে আজিৰ এই সময় পাইছে আজিৰ দিনটোত অসমৰ ৰাজধানীৰ বাহিৰত প্ৰথমবাৰৰ বাবে বিধানসভাৰ অধিৱেশন কোকৰাঝাৰৰ বিটিচি যেটো সচিবালয়ত অনুষ্ঠিত হৈ আছে এই যি ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থাক আমি এবিএমচি আদৰণি জনাইছো তাৰ সমান্তৰালভাৱে আজি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ উদ্দেশ্যে আমি কিছু বিষয় উত্থাপন কৰিব বিচাৰিছো যি বিষয়সমূহ যদি সমাধান কৰা নহয় যি সমস্যাসমূহ বিটিআৰ অঞ্চলৰ যিখিনি সমস্যাৰ গঠনমূলক পৰ্যালোচনা আৰু সমাধান যদি নহয় তেনেহলে আমি আজিৰ তাৰিখটোতে ক'বলৈ বাধ্য হ'ম যে এই যে বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত কৰিছে এক ঢাকঢোল আৰু এক চমকহে কিন্তু হৈ ৰবগৈ আজিৰ তাৰিখত আপোনালোক আটায়ে জানে যে বিটিচি অঞ্চলৰ জনগণৰ মূল সমস্যা হিচাপে ভূমিৰ সমস্যাটো পৰিগণিত হৈ আহিছে ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা এই বিটিচি অঞ্চলটোত এতিয়ালৈকে কোনো ধৰণৰ ভূমি জৰীপ হোৱা নাই ভূমিৰ বন্দোবস্তি হোৱা নাই আমি বাৰম্বাৰ এবিএমচিয়ে হওক বা বিটিচি অঞ্চলৰ জনগণে দাবী উত্থাপন কৰি আহিছো যে বিটিচি অঞ্চলটোত ভূমি জৰীপ হ'ব লাগে আজিৰ তাৰিখত এই বিটিচি অঞ্চলটোত লাখ লাখ পৰিয়াল য'ত বড়ো জনগোষ্ঠীৰ পৰিয়াল আছে মুছলমান পৰিয়াল আছে আদিবাসী পৰিয়াল আছে হিন্দীভাষী পৰিয়াল আছে বাঙালী সম্প্ৰদায়ৰ পৰিয়াল আছে বিভিন্ন ৰাজবংশী পৰিয়াল আছে বিভিন্ন জাতি জনগোষ্ঠীৰ কেইবা লাখ পৰিয়ালে আজিৰ তাৰিখত বিটিচিত ভূমিৰ পট্টা নোপোৱাকৈ বসবাস কৰি আছে আজিৰ তাৰিখত আপুনি বিটিচি অঞ্চলৰ উত্তৰ অংশলৈ যাওক তাত বেছিভাগ পৰিয়ালে নামত কোনো ধৰণৰ ভূমিৰ পট্টা নাই আমি বাৰম্বাৰ এবিএমচি দাবী উত্থাপন কৰি আহিছো কাৰণ যিটো ব্যৱস্থাৰ জৰিয়তে যিখন চুক্তিৰ জৰিয়তে বিটিচি অঞ্চলটো বা আজিৰ এই বিটিআৰ গঠন হৈছে এই বিটিচি চুক্তিৰ 4.3 দফাত স্পষ্টভাৱে উল্লেখ আছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিটো পৰিয়ালৰ মাটিৰ অধিকাৰ 100% সুৰক্ষিত থাকিব সেইকাৰণে আজি 17 ফেব্ৰুৱাৰী যিদিনাখন কোকৰাঝাৰত আমাৰ অসমৰ বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হৈছে এই দিনটোত এবিএমচি আকৌ সজোৰে দাবী উত্থাপন কৰিছো যে বিটিচি চুক্তিৰ 4.3 দফা অনুসৰি বিটিচি অঞ্চলত 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা যিখিনি পৰিয়াল যিখিনি মাটিত এতিয়ালৈকে ভূমিপট্টা নোপোৱাকৈ বসবাস কৰি আছে সেই পৰিয়ালসমূহ শীঘ্ৰে এক পূৰ্ণাংগ আইনী ভূমি জৰীপৰ জৰিয়তে ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰক তাৰ সমান্তৰালভাৱে আপোনালোক আটায়ে জানে যে বিটিচি অঞ্চলটোত বিভিন্ন অজনজাতি মানুহৰ কিনা বেচাৰ অনুমতি ক্ষেত্ৰত বিভিন্ন জটিলতা দেখা গৈছে সেয়েহে আমি এবিএমচি দাবী উত্থাপন কৰিছো যে বিটিচি অঞ্চলত আইনীভাৱে যিখিনি কিনা বেচাৰ অনুমতি বা যিখিনি কিনা বেচাৰ অধিকাৰ এই বিটিচি অঞ্চলৰ ৰাইজে পাব লাগে সেই অধিকাৰত যাতে কোনো ধৰণৰ জটিলতা সৃষ্টি কৰা নহয় এই গতিশীল পৰ্যায়ৰ মাজেৰে বিটিচিৰ ভূমি সমস্যাৰ সমাধান কৰিব লাগে তাৰ সমান্তৰালভাৱে আপোনালোক আটায়ে জানে যে 1993 চনৰ পৰা আৰম্ভ কৰি 2014 চনলৈকে বিটিচি অঞ্চলত কেইবাটাও নিগোষ্ঠীয় সংঘৰ্ষৰ ঘটনা সংঘটিত হৈ গৈছিল এই গোষ্ঠীগত সংঘৰ্ষত এই নিগোষ্ঠীয় সংঘৰ্ষত এই বিটিচি অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়াল ইণ্টাৰনেলি ডিসপ্লেস হৈছিল আভ্যন্তৰীণভাৱে বিচ্ছিন্ন হৈছিল আৰু আজিৰ তাৰিখলৈকে 1993 চনৰ পৰা আজিৰ তাৰিখলৈকে বিটিচি বৰ্তমান বিটিচি অঞ্চলৰ পৰা বিভিন্ন পৰিয়াল নিজৰ ঘৰ বাৰী এৰি পলাই গৈ ধুবুৰী বঙাইগাঁও বিভিন্ন অঞ্চলত আজিৰ তাৰিখলৈকে অঘৰী জীৱন যাপন কৰিছে আমটেকা কয়লামলীয়া বেংতল আদি অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়াল আজিৰ তাৰিখত বঙাইগাঁও ধুবুৰী হাপাচৰা আদি অঞ্চলত অঘৰী জীৱন যাপন কৰি আহিছে 17টা বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নেতৃত্বাধীন বিটিচি পৰিষদখন আৰু আজি প্ৰায় 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন বিটিচি পৰিষদখনে এতিয়ালৈকে তেখেতসকলে যি প্ৰতিশ্ৰুতি দিছিল যে এই গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব পুনৰ সংস্থাপন দিয়া হ'ব সেই প্ৰতিশ্ৰুতি তেওঁলোকে পালন নকৰিলে সেইবাবে আমি দাবী উত্থাপন কৰিছো যে বিটিচিত নিগোষ্ঠীয় সংঘৰ্ষ গোষ্ঠী সংঘৰ্ষ উগ্ৰপন্থীৰ আক্ৰমণত যিসমূহ পৰিয়াল আক্ৰান্ত হৈছিল যিসমূহ পৰিয়ালৰ ব্যক্তি নিহত হৈছিল অপহৃত হৈছিল সেই পৰিয়ালসমূহক সম্পূৰ্ণভাৱে ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে এই দাবী আমি এবিএমচি সজোৰে ইতিমধ্যে উত্থাপন কৰি আহিছো আজিও আমি সেই দাবী সজোৰে উত্থাপন কৰিছো আজি আপোনালোক আটায়ে জানে যে এই বিটিচি অঞ্চলটোত আজিৰ তাৰিখত যি বিটিআৰ চুক্তিৰ কথা আলোচনা হৈ আছে আজি বিটিআৰ চুক্তিৰ যেটো 6.3 দফাত স্পষ্টভাৱে লিখা আছে যে বিটিচি অঞ্চলৰ
অপ্ৰাদেশিকৃত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ শীঘ্ৰে প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা হ'ব কিন্তু আজিৰ তাৰিখত যিখিনি কুচকাৱাজ বিটিচি অঞ্চলত চলিছে চৰকাৰে নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভাক দায়িত্ব প্ৰদান কৰি বিটিচি অঞ্চলত যিসমূহ অপ্ৰাদেশিকৃত বিদ্যালয় বা মহাবিদ্যালয় আছে তাৰ ভিতৰত একমাত্ৰ বড়ো মাধ্যমৰ বিদ্যালয় বা মহাবিদ্যালয়সমূহ প্ৰাদেশিকৰণ আগবাঢ়িবলৈ যি চৰ্চা চলিছে তাত আমি এবিএমচিয়ে দাবী জনাইছোঁ যে কোনো কাৰণতে যাতে বিটিচি অঞ্চলৰ অসমীয়া মাধ্যমৰ অপ্ৰাদেশিকৃত বিদ্যালয় বা মহাবিদ্যালয়সমূহ বঞ্চিত কৰা নহয় বিটিআৰ চুক্তিৰ 6.3 দফা অনুসৰি বড়ো মাধ্যমেই হওক অসমীয়া মাধ্যমেই হওক বা যিকোনো মাধ্যমৰে যিসমূহ অপ্ৰাদেশিকৃত বিদ্যালয় মহাবিদ্যালয় আছে সেইসমূহ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিবলৈ আমি এবিএমচিয়ে দাবী উত্থাপন কৰিছোঁ তদুপৰি আপোনালোক আটাই জানে আজি কোকৰাঝাৰ চহৰৰ মাজমজিয়াত বিটিচি যি আমাৰ সচিবালয় বিটিচিৰ সচিবালয়ত যে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন অনুষ্ঠিত হৈছে সেই সচিবালয়ৰ পৰা 2 কিলোমিটাৰ নিলগত 2017 চনৰ 1 আগষ্ট তাৰিখে বিটিচি অঞ্চলৰ সংগ্ৰামী হত্যা এবিএমচিৰ তদানীন্তন সভাপতি চৈয়দ লাফিকুল ইছলাম আহমেদক গুলীয়াই হত্যা কৰা হৈছিল সেই হত্যাকাণ্ডৰ পিছতে সমগ্ৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া প্ৰথম পৰ্যায়ত অসম আৰক্ষী তাৰ পিছত CID তাৰ পিছত SIT তাৰ পিছত CBIলৈ হস্তান্তৰ কৰা হ'ল পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালো যে অসম চৰকাৰ তথা বিটিচি চৰকাৰৰ বিভিন্ন বিষয়ববীয়াই লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব বুলি দাবী উত্থাপন কৰিলে 2020 চনত বিটিচি নিৰ্বাচনৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিচিত বিভিন্ন নিৰ্বাচনী সভাত প্ৰচাৰ চলাব আহি স্পষ্টকৈ কৈছিল যে বিটিচিত UPPL বা বিজেপি চৰকাৰ গঠন হ'লে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক 3 মাহৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ব প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ নিৰ্বাচনী ইস্তাহাৰত লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব বুলি স্পষ্টভাৱে উল্লেখ কৰিছিল কিন্তু আজি 7টা বছৰ পাৰ কৰি 8টা বছৰত ভৰি দিলে এতিয়ালৈকে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নহল যি সময়ত প্ৰমোদ বড়ো ডাঙৰীয়া এপছৰ সভাপতি হৈ আছিল সেই সময়ত লাফিকুল ইছলাম আহমেদ ডাঙৰীয়া এবিএমচিৰ সভাপতি হৈ আছিল আজি প্ৰমোদ বড়ো ডাঙৰীয়া বিটিচি চিফ কিন্তু লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াই যি সচিবালয়ত বিটিচি চিফ হৈ প্ৰমোদ বড়ো বহি আছে সেই সচিবালয়ৰ পৰা 2 কিলোমিটাৰ নিলগত প্ৰাণ আহুতি দিব লগা হ'ল আৰু সেইজন লাফিকুল ইছলাম আহমেদে এতিয়ালৈকে ন্যায় নাপালে তাৰ মানে বিটিচি অঞ্চলৰ সৰ্বস্তৰৰ জনগণৰ লগত অন্যায় কৰা হ'ল হয় আজিৰ তাৰিখত বিটিচি অঞ্চলটোত বন্দুক বাৰুদ গুলি বোমাৰ কমিছে সেই হ্ৰাস পাইছে উগ্ৰপন্থী সমস্যাৰ সংখ্যা হ্ৰাস পাইছে কিন্তু বিটিচি অঞ্চলৰ জনগণৰ লগত যদি ন্যায় প্ৰতিষ্ঠা কৰা নহয় তেনেহ'লে শান্তি প্ৰতিষ্ঠা হোৱাটো অসম্ভৱ সেইকাৰণে এবিএমচিয়ে স্পষ্টকৈ দাবী জনাইছোঁ যে বৰ্তমানৰ বিটিচি পৰিষদখন প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন যিখন বিটিচি পৰিষদ সেই পৰিষদখনে বিটিচি অঞ্চলৰ সৰ্বস্তৰৰ জনগণৰ আশা আকাংক্ষা পূৰণ কৰাত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে আমি এবিএমচিয়ে স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এই অঞ্চলৰ জনগণৰ সৰ্বাংগীন উন্নয়ন অবিহনে বিটিচিৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ নহয় বিটিচি অঞ্চলত শান্তি প্ৰতিষ্ঠা হ'ব লাগে আমি পিচফুল কোএক্সিষ্টেন্সত বিশ্বাস কৰোঁ এই অঞ্চলৰ বড়ো ৰাভা আৰু যিসমূহ জাতি জনগোষ্ঠী আছে মুছলমান ৰাজবংশী আদিবাসী প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰিয়ালে ভূমিৰ অধিকাৰ পাব লাগে চক্ৰ বিষয়ৰ কাৰ্যালয়সমূহত যি চিঠা নামজাৰি ব্যৱস্থা চলি আছে সেই চিঠা নামজাৰি ব্যৱস্থা আকৌ এবাৰ বিটিচি চক্ৰ বিষয়ৰ কাৰ্যালয়লৈকে লৈ আনিব লাগে যি ব্যৱস্থা ইতিমধ্যে বন্ধ কৰি থোৱা আছে তদুপৰি আমি এবিএমচিয়ে স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ যে বিটিচি অঞ্চলটোত 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা যিখিনি ঠাইত যিখিনি পৰিয়াল এতিয়ালৈকে ভূমিপট্টা নোপোৱাকৈ বসবাস কৰি আছে প্ৰতিটো পৰিয়ালক 100% ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ এবিএমচিয়ে দাবী জনাইছোঁ